নমস্কাৰ জেআৰ টেকনিকেল এণ্ড জব ইনফৰ্ম ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু নতুন এটা ইনফৰমেশ্যন আপোনালোকৰ মাজলৈ লৈ আহিছোঁ যিসকল ল'ৰা ছোৱালীয়ে যিকোনো মেডিকেল লাইন পঢ়িব বিচাৰে তো তেওঁলোকৰ কাৰণে এটা বহুতে ভাল খবৰ কিয়নো নতুনকৈ পেৰামেডিকেল আসাম যিটো পেৰামেডিকেল আছে পেৰামেডিকেলৰ ফালৰ পৰা এডমিশ্যনৰ কাৰণে নতুনকৈ এখন নটিফিকেশ্যন জাৰি কৰিছে তো আপোনালোকে যদিহে ফাৰ্মাডিকেল বা ডিপ্ল'মা ডিগ্ৰী কোৰ্চৰ আপোনালোকে কোৰ্চ কৰিব বিচাৰে যিকোনো লেবৰেটৰী কোৰ্চ হওক ফাৰ্মাচী কোৰ্চ হওক আপোনালোকে যদি কৰিব বিচাৰে তো আপোনালোকে এই যেটো নতুনকৈ প্যাৰামেডিকেলৰ এডমিশন মুকলি কৰিছে তো আপোনালোকে এতিয়া এডমিশন ল'ব পাৰিব এডমিশন আপোনালোকে কেনেকৈ ল'ব লগতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব বয়সটো কিমানৰ পৰা কিমান হলে আপোনালোকে এই যেটো নতুনকৈ এডমিশনৰ মুকলি কৰিছে ভ্যাকেন্সি আপোনালোকে এডমিশন ল'ব পাৰিব আৰু লগতে আপোনালোকক এটা কথা জনাই দিছো যিসকলে নেকি এইবাৰ হাই সেকেন্ডাৰী পাস কৰিছে তেওঁলোকে এই যেটো এডমিশনৰ কাৰণে নতুনকৈ ভ্যাকেন্সি মুকলি কৰিছে নটিফিকেশ্যন মুকলি কৰিছে তো আপোনালোকে এই যেটো এডমিশন আপোনালোকে ল'ব পাৰিব আপোনালোকে এপ্লাই কৰিব পাৰিব তো আপোনালোকে ভিডিওটো হেকলৈ চাই থাকিব ভিডিওটো স্কিপ নকৰিব আৰু যদি আপোনালোকে প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলত ভিজিট কৰিছে ফ্ৰেন্ডছ আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেলাইকনটো প্ৰেছ কৰি ৰাখিব যাতে এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিওবিলাক দিয়াৰ লগে লগে আপোনালোকে নটিফিকেশ্যন বিলাক লগ পাই থাকে যিসকলে নেকি যিকোনো মেডিকেল লাইন পঢ়িব বিচাৰে ফাৰ্মাসী লেবৰেটৰী যিকোনো মেডিকেল লাইন আপোনালোকে যদি পঢ়িব বিচাৰে তো আপোনালোকৰ কাৰণে এটা বহুতে ভাল খবৰ কিয়নো প্যাৰামেডিকেলৰ ফালৰ পৰা নতুনকৈ এডমিশনৰ জাননী প্ৰকাশ কৰিছে নটিফিকেশ্যনখন আপোনালোকক দেখুৱাই দিছো এইখন আছে নটিফিকেশ্যন প্যাৰামেডিকেলৰ অৰ্থাৎ এইখন নটিফিকেশ্যন আছে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ পৰা এই নটিফিকেশ্যনখন আছে এইখন অফিচিয়েল নটিফিকেশ্যন হয় ইয়াত সকলোবিলাক তথ্য উল্লেখ কৰিছে এডমিশনৰ আপোনালোকে যদি এডমিশন ল'ব বিচাৰে তো আপোনালোকে এই যেটো নতুনকৈ এডমিশনৰ ভ্যাকেন্সি মুকলি কৰিছে ইয়াত আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব আৰু এপ্লাইটো আপোনালোকৰ অনলাইন মোডত হ'ব তো আপোনালোকে নিশ্চয় গম পালে আৰু যেটো এপ্লাই ডেটটো ইয়াত উল্লেখ কৰিছে যে 15 তাৰিখৰ পৰা 15 মে তাৰিখৰ পৰা আপোনালোকৰ অনলাইনটো ষ্টাৰ্ট হ'ব কিন্তু লাষ্ট ডেটটো অলপ সময় আছে আপোনালোকৰ ইয়াত আপোনালোকে জুন মাহৰ আপোনালোকে 15 তাৰিখলৈ আপোনালোকে এপ্লাই কৰিব পাৰিব তো চিন্তা কৰিব নালাগে যেহেতু বহুতখিনি সময় আপোনালোকৰ হাতত আছে জুন মাহৰ 15 তাৰিখলৈ আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এই যেটো এডমিশনৰ ভ্যাকেন্সি মুকলি কৰিছে ইয়াত আপোনালোকে এডমিশন ল'বৰ কাৰণে আপোনালোকে এটা এন্ট্ৰেন্স এক্সাম দিব লাগিব যেটো আপোনালোকৰ এন্ট্ৰেন্স এক্সাম হ'ব এক্সামটো আপোনালোকৰ জুন মাহৰ জুলাই মাহৰ 7 তাৰিখ 6 তাৰিখে আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'ব আৰু ইয়াত আপোনালোকৰ যেটো এক্সাম চেণ্টাৰ হয় এক্সাম চেণ্টাৰ বিলাক বিভিন্ন ইয়াত আপোনালোকৰ দি দিছে যে কোট আপোনালোকৰ যেটো এন্ট্ৰেন্স এক্সাম হ'ব এক্সামটো অনুষ্ঠিত হ'ব ইয়াত দিছে যে গুৱাহাটী ডিব্ৰুগড় শিলচৰ যোৰহাট বৰপেটা তেজপুৰ ডিফু লখিমপুৰ নগাঁও নলবাৰী কোকৰাঝাৰ আৰু ধুবুৰীত আপোনালোকৰ যেটো এন্ট্ৰেন্স এক্সাম হয় এক্সামটো অনুষ্ঠিত হ'ব আৰু যিসকল ডিস্ট্ৰিক্টৰ ল'ৰা ছোৱালী ডিস্ট্ৰিক্টৰ ইয়াত নামবিলাক নাই তো আপোনালোকৰ যিখন ডিস্ট্ৰিক্ট ইয়াত ওচৰত পৰে আপোনালোকক যিখন ডিস্ট্ৰিক্টৰ নাম আপোনালোকক জনালো যিখন আপোনালোকৰ ওচৰত পৰে তাত আপোনালোকৰ এক্সামটো পৰি যাব আপোনালোকে চিন্তা কৰিব নালাগে এইটো আৰু এক্সামৰ কাৰণে যেটো আপোনালোকক এডমিট কাৰ্ডৰ প্ৰয়োজন হ'ব এডমিট কাৰ্ডখন আপোনালোকে 25 জুনৰ পৰা 25 জুন তাৰিখে আপোনালোকে ডাউনলোড কৰিব পাৰিব এইখিনি আপোনালোকে নিশ্চয় গম পালে এতিয়া আপোনালোকে এই যেটো এডমিশন হয় এই যেটো মেডিকেল লাইনৰ কোৰ্স হয় কোৰ্সটো যদি আপোনালোকে এডমিশন ল'ব বিচাৰে এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকক জনাই দিছো আপোনালোকৰ ইয়াত উল্লেখ কৰিছে যে মিনিমাম কোৱালিফিকেশ্যন ফৰ সিলেকশ্যন ক্যান্ডিডেট HSSLC সায়েন্স ইকুইভ্যালেন্ট উইথ ফিজিক্স কেমিষ্ট্ৰি এণ্ড বায়োলজি অৰ্থাৎ আপোনালোকৰ লগতে আপোনালোকৰ ইংলিছ সাবজেক্টটো দিছে অৰ্থাৎ আপোনালোকৰ যে হাই সেকেন্ডাৰী পৰা আপোনালোকে সায়েন্স পাস কৰা হ'ব লাগিব আৰু আপোনালোকৰ এইকেইটা সাবজেক্ট দিছে ফিজিক্স কেমিষ্ট্ৰি বায়োলজি আৰু ইংলিছ আপোনালোকৰ থাকিব লাগিব সাবজেক্ট কেইটা আৰু যিসকল জেনাৰেল ক্যান্ডিডেট আছে তেওঁলোকৰ 40% মাৰ্ক আপোনালোকৰ হাই সেকেন্ডাৰীত থাকিব লাগিব আৰু যিসকল ST SC OBC তাৰ পিছত MOBC ক্যান্ডিডেট আছে তেওঁলোকৰ 40% মাৰ্ক থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু বয়সটো আপোনালোকৰ দিছে ইয়াত আপোনালোকৰ মিনিমাম বয়সটো যদি 17 বছৰ হৈছে তো আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ম্যাক্সিমাম বয়সটো দিছে আপোনালোকৰ 31 বছৰলৈকে আপোনালোকে এই যেটো এডমিশনৰ ভ্যাকেন্সি হয় ইয়াত আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু কিছু ভ্যাকেন্সি ইয়াত আপোনালোকৰ ৰিজাৰ্ভেশন কৰি ৰখা হৈছে সিট ইয়াত আপোনালোকৰ ST SC OBC MOBC সকলৰ কাৰণে ভ্যাকেন্সি বিলাক ৰিজাৰ্ভেশন কৰি ৰখা হৈছে সিট বিলাক তো আপোনালোকে নিশ্চয় গম পালে আৰু যদি আপোনালোকে ইন্টাৰেষ্ট হয় আপোনালোকে এডমিশন ল'ব পাৰে আপোনালোকে যদি পঢ়িব বিচাৰে আৰু ইয়াত কি কোৰ্স আপোনালোকে পঢ়িব পাৰিব এটো জনাই দিছো ইয়াত মেডিকেল টেকনলজি ফাৰ্মাডিকেল কোৰ্স ডিগ্ৰী আৰু ডিপ্লোমা কোৰ্স হয়তো ইয়াত আপোনালোকৰ মেডিকেল লেবৰেটৰী টেকনলজি মেডিকেল ৰেডিঅলজি এণ্ড ইমেজিং টেকনলজি আছে তাৰ পিছত কাৰ্ডিক কেৰিয়াৰ টেকনলজি আছে
তাৰপিছত ট্ৰমা এণ্ড ইমাৰ্জেঞ্চি টেকন'লজি আছে, ICU টেকন'লজি আছে, OT টেকন'লজি আছে, তাৰপিছত অপট'লজি আছে, তাৰপিছত আপোনাৰ ফিজিঅ'থেৰাপি আছে, ডায়ালিচিছ টেকন'লজি আছে, ব্লাড বেংকিং টেকন'লজি আছে। এনেধৰণৰ আপোনালোকৰ কৰ্চবিলাক ইয়াক দিয়া আছে। আপোনালোকে যদিহে ভালদৰে চেক কৰি চাব বিচাৰে নটিফিকেশ্যন আপোনালোকে চাব পাৰিব, লিংকটো ডেছক্ৰিপশ্যনত ডাইৰেক্টলি দি দিয়া হ'ব। তো আপোনালোকে তাৰ পৰা ভালদৰে চেক কৰি চাই ল'ব পাৰিব। আৰু যদি আপোনালোকে যিকোনো মেডিকেল লাইন পঢ়িব বিচাৰে, মোৰ মতে এইকেইটা লাইন আপোনালোকে পঢ়িলে ভাল হ'ব, কিয়নো এইকেইটা যিহেতু গভমেণ্টৰ ফালৰ পৰা কৰ্চটো আপোনালোকে কৰিব পাৰিব। আৰু যিসকলে গভমেণ্টত ছিট নাপাব তেওঁলোকেও প্ৰাইভেটত হ'লেও ইয়াৰ আণ্ডাৰতে আপোনালোকে প্ৰাইভেটত হ'লেও আপোনালোকে ছিট লাভ কৰিব, কিন্তু আপোনালোকে 50% আপোনালোকে পইচা খৰচ হ'ব আপোনালোকৰ। কিন্তু যদি আপোনালোকে ডাইৰেক্টলি গভমেণ্টত ছিট পাই যায় তো আপোনালোকে ডাইৰেক্টলি বিনা খৰচত আপোনালোকে কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। আপোনালোকে যদি ইণ্টাৰেষ্ট হয় তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰে। তো ফ্ৰেণ্ডছ, আপোনালোকে যদি ইনফৰমেশ্যনটো ভাল পালে তেনেহ'লে ফ্ৰেণ্ডছ ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু চেনেলটোত আপোনালোকে যদি নতুনকৈ ভিজিট কৰিছিলে ফ্ৰেণ্ডছ, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই কিন্তু প্ৰেছ কৰি থৈ যাব, যাতে এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ'বিলাক দিয়াৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক লগ পাই থাকে। তো ফ্ৰেণ্ডছ, চাই থাকিব JR টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেল। ধন্যবাদ। জয় আই অসম।